শোণিতপুৰৰ চাৰিদুৱাৰত নাকুম উৎসৱ উদযাপন কৰে নিচি জনগোষ্ঠীয়ে। চাৰিদুৱাৰৰ ফৰেষ্ট গেট স্থিত নাকুম খেলপথাৰত অনুষ্ঠিত কৰা হয় 52 সংখ্যক নাকুম উৎসৱ। নিচি জনগোষ্ঠীৰ প্ৰধান কৃষিভিত্তিক উৎসৱ এই নাকুম উৎসৱ প্ৰতি বছৰে 24 পৰা 26 ফেব্ৰুৱাৰীলৈ পালন কৰা হয়। সূৰ্য আৰু চন্দ্ৰ দেৱতাক বছৰটোৰ কৃষিকাৰ্যৰ লগতে বছৰটো সকলোৰে শান্তি সমৃদ্ধিৰ বাবে মেথুন বলি দি সন্তুষ্ট কৰা হয় এই নাকুম উৎসৱত। অৰুণাচল প্ৰদেশৰ পাছতে অসমৰ কেৱল চাৰিদুৱাৰতে এই উৎসৱ পালন কৰা হয়। অনুষ্ঠানৰ লগত সংগতি ৰাখি এক সাংস্কৃতিক অনুষ্ঠানৰ জৰিয়তে জনগোষ্ঠীটোৰ স্বকীয় কলা সংস্কৃতি প্ৰদৰ্শন কৰাৰ লগতে অনুষ্ঠানটিত অসমৰ উপৰিও অৰুণাচল প্ৰদেশৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ উপস্থিতিত এখন মুকলি সভা অনুষ্ঠিত হয়। আজি আমাৰ নিচি নাকুম পূজাৰ 52তম আজি ইয়াত আমাৰ 24 পৰা 26 লৈকে আমাৰ ইয়াত পূজা কৰা হয়। আৰু এই পূজাত সকলোৱে ভাবিব পাৰে কিহৰ পূজা। আমাৰ পূজা হ'ল আমাৰ এই অঞ্চলখনৰ ভালৰ কাৰণে, আমাৰ ইয়াৰ ল'ৰা ছোৱালীৰ পঢ়াৰ ভালৰ কাৰণে, যাতে খেতি বাতি সকল ভালৰ কাৰণে, এই কাৰণে আমাৰ পূজাৰীয়ে 3 ৰাতি 3 দিন ইয়াত পূজা কৰি আমি বলি চেক্ৰিফাইচ কৰোঁ। আৰু বলি আছে, এবাৰ আমাৰ বলি আছে আমাৰ 2টা বাজিত। এতিয়া আপোনাৰ বিশেষকৈ আমাৰ মিথুন থাকে প্ৰত্যেকবাৰে, এবাৰো মিথুন চেক্ৰিফাইচ আছে। আৰু লগত এনে সৰু সুৰা মুৰ্গীবিলাকো আমাৰ ইয়াত বলি তেনেকা দিয়া হয়। কাৰণ চবৰ কাৰণে, কাৰণ অকল আমাৰ নিচি নহয়, এই অঞ্চলত গোটেই অসমত যিমানখিনি আছে, অল ইণ্ডিয়া ওপৰত যিমানখিনি আছে, এই সকলৰ চবৰ ভালৰ কাৰণে আমাৰ ইয়াত পূজা তেনেকা পতা হয়। আৰু আমাৰ পূজা হ'ল সদায় ফেব্ৰুৱাৰী মাহৰ পৰা 24 তাৰিখৰ পৰা 26 তাৰিখলৈকে পতা হয়। বৰ্তমান এণ্টাৰ অসমত, অল অসমত আমাৰ ইয়াতে হোৱা হয় চাৰিদাৰ ফৰেষ্ট গেট দলং বস্তিত। আজি নাকুম আলোত মুখ্য অতিথি হিচাপে কি ক'বা? আজি নিচি ৰংগৰা গাঁৱত চাৰিদুৱাৰ অঞ্চলৰ ইয়াত উপস্থিত হ'বলৈ পাই আমাৰ নিচি জনগোষ্ঠী ৰাইজৰ যি ধৰ্মীয় অনুষ্ঠান, পবিত্ৰ অনুষ্ঠান নাকুম দনিপলো, ইয়াত মই উপস্থিত থাকিবলৈ পাই নিজকে ধন্য মানিছোঁ। যদিও মোৰ দেউতা নদৰ সমষ্টিৰ বিধায়ক শ্ৰীযুত পদ্মহাজৰিকাদেৱ মুখ্য অতিথি হিচাপে উপস্থিত থাকিবলগীয়া আছিলে, কিন্তু বিশেষ কাৰণবশতঃ তেখেত আহিব নোৱাৰিলে আৰু আমি আহি ইয়াত উপস্থিত হ'লোহি। আৰু ইয়াত আহি খুব ভাল লাগিছে যে ৰাইজৰ যি মৰম স্নেহ আৰু বিশেষকৈ আমাৰ অসম আৰু অৰুণাচলৰ যি একতা বা সাতাম পুৰুষীয়া আমাৰ যি ভাতৃত্ববোধ, তাক ইমান সুন্দৰকৈ বজাই ৰাখি আমাৰ নিচি ৰংগৰা গাঁওবাসী ৰাইজ আৰু আমাৰ অৰুণাচলৰ পৰা ৱাগে ডাঙৰীয়া আহিছে, তেখেতৰ সহযোগীও আহিছে। তেওঁলোকে ইয়াত যি মিথুন দান দি বিগত কেইবা বছৰ ধৰি দান দি আহিছে আৰু মিথুন বলি দি পেলাই যি তেওঁলোকে দনিপলো পূজা ইয়াত আয়োজিত কৰে। আৰু ৰাইজৰ, স্থানীয় ৰাইজৰ তথা সমগ্ৰ অঞ্চলৰ সুখ শান্তি সমৃদ্ধিভাৱে তেওঁলোকে পূজা কৰে সূৰ্য দেৱতাক। গতিকে তেওঁলোকৰ যি এই অনুষ্ঠান ইয়াত আজি উপস্থিত থাকিবলৈ পাই খুব ভাল লাগিছে আৰু মই সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বালিপাৰাৰ পৰা দিলীপ চৰকাৰ ৰিপৰ্ট, গ্লোবেল NE 24/7।